ৰূপহীহাটৰ গৰাজান বজাৰত দিন দুপৰতে ব্যৱসায়িক আক্ৰমণ কৰি লুটপাট চলায় এটা দলে। লোকেল গুণ্ডাৰ আক্ৰমণত আহত ব্যৱসায়ী আলী হুছেইন। পূৰ্বৰ আখেজত তিনি উদণ্ড যুৱকে আলীৰ গেলামাল দোকানত সোমাই দোকান ভাঙি চুৰমাৰ কৰাৰ লগতে কাঠৰ টুকুৰাৰে আক্ৰমণ কৰে আলী হুছেইনক। তিনি উদণ্ড যুৱক্ৰমে ৰেকিবুদ্দিন, আসিফ আলম আৰু ৰিবুল আলম বুলি জানিবলৈ পোৱা গৈছে। কি হৈছিলে মানে দুটামান বজাত 2:30 বজাত আমি ওলাইছিলোঁ ভাত খাবলৈ যাম বুলি। ভাত খাবলৈ যাওঁতে আলি গাড়ী চলাইছে, মই পিছত বহিছোঁ। এই ডোখৰ ঠাইত যাওঁতেই তাত CCTV ফুটেজো আছে, আপোনালোকে চাব পাৰিব। CCTV ফুটেজৰ আগতেই সন্মুখতেই আসিফ বুলি ল'ৰা এটা, মালেকৰ ল'ৰা আসিফ বুলি, সি দৌৰি আহিছে আগফালে। আগৰ সেই দৌৰি আহি কৈছে ৰহ যাব নোৱাৰি, মাৰি পেলা, এনেকৈ খেদি আহিছে। খেদি অহাৰ লগে লগে আমি তাত টনাজৰা হৈছে। তাৰপিছত বোলো আলিক লৈ আহিছোঁ দোকানলৈ, দোকানৰ ভিতৰত বহি থাকে। ইয়াত দোকানত যেতিয়া বহিছে তেতিয়া এই থানাৰ ড্ৰাইভাৰটো যে ৰেকিব, গৰাজান থানাৰ ড্ৰাইভাৰ ৰেকিব আৰু গৰাজান মাৰ্চিয়েল ৱাৰিয়ৰ কেম্পৰ শিক্ষক ৰেকিবুদ্দিন, এই দুজনে আহি আলিক দুয়োজনে ডিঙি চেপি ধৰিছে আৰু ৰেকিবে এইটো বাটামৰ টুকুৰা দি মৰিয়াই আছে। জুৰিয়াৰ পৰা আছিকুৰ ৰহমানৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।